কিছুমান পাবত গজা হস্পিটালো হ'ল বহুত ডক্টৰ নাৰ্ছ য'ত ত'ত লৈ কোৱালিফিকেশ্যন আছে নাছে এই PMGY কাৰ্ড আৰু আয়ুষ্মান অসম কাৰ্ড কেইখন লৈয়ে তেওঁলোকে নিজৰ ব্যৱসায় চলাই আছে সেইকাৰণে এতিয়া আমি ঠিক কৰিছোঁ যে অকল ছুপাৰ স্পেচিয়েলিটিহে আমি প্ৰাইভেট হস্পিটালত দিম এই গাঁৱে গাঁৱে ব্লকে ব্লকে যিবিলাক হস্পিটাল গঢ় লৈ উঠিছে এইবিলাকত আমি অলপ কণ্ট্ৰল আনিব খুজিছোঁ যে গভৰ্ণমেণ্টৰ কাৰ্ড তাতে আমি আৰু নিদিওঁ GNRC থাকিলে ডাউনটাউন থাকিলে এপ'ল' থাকিলে এক্সেল থাকিলে কিন্তু ক'ৰবাত গৈ আজিকালি ৰাস্তা দি গ'লেও কাষতে এখন কালি মই ইয়াৰ মঙলদৈৰ পৰা গহপুৰ গৈছোঁ 4টা আই হস্পিটাল এনেই সৰু সৰু জেগাত গঢ় লৈ উঠিছে পিছত মই সুধিছোঁ কেনেকৈ চলে বোলে নহয় কেটৰেক্ট অপাৰেশ্যন কৰে আয়ুষ্মান ভাৰতৰ কাৰ্ডৰ ওপৰত গতিকে আমি অলপ বাকী এই যিবিলাক অলপ নিয়ন্ত্ৰণ আনিবলগীয়া কাম আছে সেইবিলাক আমি কৰিম যাতে হেল্থ ছিষ্টেমটো ভাল আছে আৰু ভাল হয়